অম্বুবাচীৰ প্ৰবৃত্তি লগাৰ আগতে আপুনি তুলসী গছত এই এটা বস্তু ৰাখি থৈ দিয়ক। দেৱী শক্তিয়ে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। আপোনাৰ ঘৰলৈ ধনৰ আগমন হ'ব। আপোনাৰ ঘৰৰ পৰা বেয়া দিন নোহোৱা হ'ব। যদি আপুনি দেৱী শক্তিক বিশ্বাস কৰে তেনেহলে কাইলৈ প্ৰবৃত্তি লগাৰ আগতে আপুনি আপোনাৰ ঘৰৰ তুলসী পুলিত এই এটা বস্তু ৰাখি থৈ দিব পাৰে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম অম্বুবাচীৰ প্ৰবৃত্তি লগাৰ আগতে আপুনি তুলসী পুলিত কি উপায় কৰিব লাগে। ইয়াৰ আগতে মই এটা কৈছিলো যে আপোনালোকে প্ৰবৃত্তি লগাৰ আগতে কি উপায় কৰি থৈ দিব। আজি মই এতিয়া ক'ম যে তুলসী পুলিত আপুনি কি উপায় কৰি থৈ দিব। কি কৰিব, কাইলৈ যিহেতু ৰবিবাৰৰ দিনাখন তুলসী পুলি চুব নাপায়, গতিকে আপুনি কি কৰিব, তেনে ক্ষেত্ৰত তুলসী পুলিটো স্পৰ্শ নকৰাকৈ নোচোৱাকৈ দূৰৰ পৰা তুলসী মাক আপুনি এখন চূৰ্ণিৰে আৱৰি ৰাখিব আৰু এই অম্বুবাচীৰ কেইদিনত আপুনি তুলসী মাক স্পৰ্শ নকৰিব। গতিকে যদিহে আপোনাৰ কথাখিনিৰ ওপৰত বিশ্বাস আছে এই উপায়টো কৰি থৈ দিব, মা কামাখ্যাৰ আশীৰ্বাদ নিশ্চয় লাভ কৰিব।